वंदे मातरम वंदे मातरम भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम भारत माता की जय भारत माता की जय भारत माता की जय बोलो बोलो भारत माता की जय আগন্তুক স্বাধীনতা দিৱস আমি সকলোৱে গম পাওঁ সমাগত গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান ক্ৰমে সমগ্ৰ দেশতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তিৰংগা যাত্ৰাত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে যে আমাৰ তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰহলা মণ্ডলৰ আমাৰ সভাপতি আছে দেৱজিৎ সোণোৱাল ডাঙৰীয়া কুমুদা আছে। সকলোৱে আমাৰ সহযোগত কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাত সকলো উৎফুল্লিত মনেৰে সকলো ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। প্ৰায় 3 পৰা 4 কিলোমিটাৰ ডিফাৰেঞ্চত আমাৰ এটা পদযাত্ৰা হৈছিলে, আপোনালোকে দেখিছে তিৰংগা যাত্ৰা। এই কাৰ্যসূচীত সকলো আমাৰ দলীয় কাৰ্যকৰ্তা ওলাই আহিছে। সকলোৱে জয় হিন্দ বন্দে মাতৰম ভাৰত মাতা কি জয় ধ্বনিৰে তেওঁলোকে ভাৰত চৰকাৰক বা অসম চৰকাৰক উৎসাহিত কৰিছে। আৰু আমাৰ যিসকল জোৱান আছে যিসকল জোৱানে দেশৰ হকে কাম কৰি আছে বা যিসকল শ্বহীদ হৈছে দেশৰ কাৰণে তেখেতসকলক আমি শ্ৰদ্ধা কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আহ্বান জনাইছিল যে আমাৰ 13 পৰা 15 আগষ্টলৈকে আমাৰ সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব লাগে, ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিব লাগে। আমাৰ ঠেঙাল কাছাৰী অট'নমাছ কাউন্সিলেও পতাকা বিলাইছে। আমাৰ মণ্ডল সভাপতিৰ নেতৃত্বত আমাৰ গোটেই মণ্ডলটোতে আমাৰ কাম হৈ আছে। আৰু আমি আহ্বান জনাইছোঁ যে দেশৰ সকলো জনতাই সকলো নাগৰিকে অহা 13 পৰা 15 আগষ্টলৈকে সকলোৱে ঘৰে ঘৰে তিৰংগা উত্তোলন কৰক। আৰু এনেদৰে দেশৰ হকে যিসকলে আমাৰ শ্বহীদ হৈছে বা যিসকলে দেশৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেদৰে কাম কৰি আছে সকলোকে উৎসাহিত কৰি সকলোৱে যেন আমাৰ আগলৈকে দেশখন সকলোৱে মিলা প্ৰীতি থাকিব তাকে আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।